যিসকলৰ ফেচবুকত এনেকুৱা আহিছে চাওক এইবিলাক কি কৰিব লাগে ফেচবুকত যিসকলে নতুনকৈ আহিছে মানে এইবিলাক সব চাওক এইবিলাক যিবিলাক আছে ক্লিক কৰিব এই যে আই এম ইণ্টাৰেষ্টেড কৰিব সাবমিট একো লিখিব নালাগে মানে এই কৰিলোঁ তাৰপিছত এইটো চাওক আৰু কণ্টেণ্ট মনিটাইজেশ্যন আই এম ইণ্টাৰেষ্টেড সাবমিট ঠিক আছে এইবিলাক যিমানবোৰ আছে সব আই এম ইণ্টাৰেষ্টেড কৰিব লাগিব যেনেকৈ মই কৰিলোঁ আৰু এইটো পৰিয়াল আছে আমাৰ এয়া বাইদেউ মই দেখাই দিছোঁ ডলি দেৱী এই ডলি দেৱী এয়া বাইদেউ না বাইদেউ আপুনি ক'ৰ পাইছে বাইদেউ ৰঙাপাৰা আৰু লগত কোন কি হয় কি নাম তোমাৰ বাবু জয়দীপ কুমাৰ আৰু লগত তুমি হাজবেণ্ড আছে হয় আৰু আপোনাক কেনেকৈ ট্ৰেইন দিয়ে নে বাছ দি আছে ট্ৰেইনটো বাছত মিলি গৈ না তো ইমান দূৰৰ পৰা মোৰ অহাৰ কাৰণটো কি ফেচবুকত প্ৰব্লেম হ'লে চেক কৰিব আহিছে মানে কি প্ৰব্লেম আছে না গতিকে এতিয়া চাওক এই বাইদেউহঁত যে তেজপুৰৰ পৰা আহিছে তেজপুৰ ৰঙাপাৰা না বাইদেউ তো ইমান দূৰৰ পৰা কিয় আহিছে ফেচবুকটো ঠিক আছে নে চেক কৰিব আহিছে মানে এতিয়া আপোনালোকক মই চেক কৰিম যিসকলে আহিব নোৱাৰে কেনেকৈ আপোনাৰ প্ৰফাইলটো সুৰক্ষিত থাকে বা কি চেক কৰিব লাগে এতিয়া মই এই যে আমাৰ বাইদেউৰ পৰিয়াল এইটো বাইদেউৰ এই যে ডলি দেৱী নতুনকৈ আপুনি খুলিছে চাগে কেইমাহ হ'ল মাৰ্চত খুলিছে না মোটামুটি ভালে কেইমাহ হৈছে কিন্তু কাম চাগে ভালকৈ কৰা নাই নেকি আপুনি কাম নকৰাৰ কাৰণে মানে ফলোৱাৰ্ছ আপোনাৰ বাঢ়া নাই হে না যিয়ে নহওক এতিয়া মই এই পৰিয়ালটোত সুৰক্ষিত আছে নে কেনেকৈ চেক কৰিব বহুতে নাজানে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব 1 নম্বৰ এইটো গ্ৰীণ টিক মাৰ্ক আছে মানে ঠিকেই আছে এইটো ইয়াত কোনো প্ৰফাইল ইছ্যু লগা নাই 2 নম্বৰ কথা আপুনি ক'ত যাব এই যে মনিটাইজেশ্যনত যাব চাওক ইয়াত কোনো ইছ্যু একো নাই যিহেতু নতুন না নতুন যিবিলাক পুৰণি মানুহ তথাপি ইয়াত কিবা ৰেট আহি যায় মনিটাইজেশ্যন এইবিলাকত যদি কিবা অসুবিধা আপুনি এইবিলাক চেক কৰিব যদি ৰেট আহে মানে প্ৰব্লেম আহিব যদি ৰেট আহে ইয়েলো আহে প্ৰব্লেম হ'ব ঠিক আছে এতিয়া লাষ্টত মই চাওক এই যে এইবিলাক যে আহিছে এইবিলাক চব মই আই এম ইণ্টাৰেষ্টেড কৰিছোঁ চাওক আই মিন সাবমিট আই এম ইণ্টাৰেষ্টেড আৰু লাষ্টত এই যে ষ্টৰ ফোন এইটো কৰিম মই এইটো ইণ্টাৰেষ্টেড কৰিলোঁ হ'ল না তাৰপাছত মই কি কৰিম এই যে পাৰ্টনাৰশ্বিপ এইবিলাক দৰকাৰ নাই এইবিলাক যি আছে এনেকৈ থাকিব দিয়া এতিয়া মই বেক কৰিম আৰু ক'ত মই চেক কৰিম আৰু ক'ত চেক কৰিম এই যে ইয়াত যাম ক্লিক কৰিম এই যে ইয়াত যাম তাৰপাছত মই ক'ত যাম জানে ছাপৰ্টত যাম মই চিঅলত যাম এইটো ছাপৰ্টত যাম ছাপৰ্টত যোৱাৰ পিছত ক'ত চেক কৰিম মই ছাপৰ্ট ইনবক্সটো নাই কিছুমানে ভয় খায় ছাপৰ্ট ইনবক্স নকলে কিবা প্ৰব্লেম হয় নেকি ইয়াত চাওক ছাপৰ্ট নতুন আপডেট হোৱাৰ কাৰণে এইটো নাইকিয়া হৈ গ'ল এইটো কোনো প্ৰব্লেম নাই যদি ইয়াত নাই আপুনি আৰু এটা চেক কৰিব পাৰে ক'ত চেক কৰিব আপুনি বেক কৰিব ইয়াত যাব ডেছবৰ্ডত যাব আৰু এঠাইত যাব পাৰে আপুনি ক'ত যাব ছাপৰ্ট এইটো ছাপৰ্ট চাওক তলত ইয়াত গ'ল ইয়াত যদি আছে নে ইয়াতো নাই যদি নাই এইবিলাক কোনো প্ৰব্লেম নাই ছাপ'জ আপুনি গান যদি লগাব ইচ্ছা যায় আপুনি গান লগাব পাৰিব কিন্তু গান নলগালে বেছি ভাল বৰ্তমান ঠিক আছে গান কোনে লগায় যেতিয়া আপুনি কণ্টেণ্ট মেছেজটো পাব কেনেকৈ কণ্টেণ্ট মেছেজ যেনেকৈ বাইদেউ এইটো নতুন পৰিয়াল হা এতিয়া মই আপোনাক বুজাই দিছোঁ কণ্টেণ্ট মেছেজটো যিটো বাইদেউ পোৱা নাই এই প্ৰফেশ্যনেল ডেছবৰ্ডত যাব চাওক ছেটআপ ইয়াত নাই কিন্তু ইয়াতে দেখা পাইছে ইয়াত নতুন যিহেতু না ছেটআপ নাই এতিয়া মোৰ যে ছেটআপ যে আহিছে আপুনি কেনেকৈ জানিব এই যে ইয়াত যাব এই প্ৰফেশ্যনেল ডেছবৰ্ডত যাব ছেটআপটো কেনেকৈ চেক কৰিছে কণ্টেণ্ট ছেটআপ যিসকলে পাইছে এইটো কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ চাওক মোৰ গোটাই খোল খাইছে ষ্টাৰ ছেটআপ ছাবস্ক্ৰিপশ্যন কণ্টেণ্ট মনিটাইজেশ্যন চব ষ্টৰ ফোন চব কৰে এই কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনাৰ এইটো আহিব লাগিব এইটো বাইদেউৰ অহা নাই এইবিলাক চব লক লগা আছে তলা ইনভাইট তেওঁ হৈছে চব ইনভাইট এইবিলাক খোল খাব এনেকা ছেটআপটো মানে এনেকৈ আহিব মানে ইয়াত মানে তেতিয়া ডাইনফালে লেখা থাকিব ছেটআপ ACTUP ছেটআপ যেতিয়া আহিব তেতিয়া মানে আপোনাৰ এইবিলাক আহি গ'ল আৰু এইবিলাক আহিব কেতিয়া যেতিয়া আপুনি লং ভিডিঅ' দিব যেনেকৈ মই এইবিলাক চাওক ৰিলছত যাব মোৰ এইটো পৰিয়াল ৰিল এইবিলাক চাওক 2.3 মিলিয়ন মোৰ যে ভিউজ হৈছে চাওক এইবিলাক মই লং ভিডিঅ' দিছোঁ চাওক কিমান এই যে 4 মিনিট এইটো ভিডিঅ' চাওক মই কিমান এইটো চাওক মই 6 মিনিটে হৈছে মই বেছিভাগ চাওক এতিয়া মই বেছিভাগ লং ভিডিঅ' দিছোঁ চাওক লং ভিডিঅ' বৰ্তমান এইটো কম আছে মই বেছিভাগ লং ভিডিঅ' মই দি আছোঁ 5 মিনিট এনেকৈ আপুনি লং ভিডিঅ' দিব লাগে তেতিয়া আপুনি এই যে কণ্টেণ্ট মনিটাইজেশ্যনটো খুলি খাব এইটো মানে চব খোল খাব যেতিয়া আপুনি লং ভিডিঅ' দিব বুজি পালে আৰু মেইন কথা হৈছে আপুনি যে ফেচবুকত যে কাম কৰি আছে আপুনি মানে নিয়মগিলা ভালকৈ নাজানে নেকি তা আপুনি নিয়মগিলা বুজি পালে আৰু নিজৰ অৰিজিনেল কণ্টেণ্ট দিব কিন্তু বেলেগৰ ভিডিঅ' ফটো কেতিয়াও ডাউনলোড কৰি নিদিব যদি আপুনি দিছে কেতিয়াবা সেইবিলাক ডিলিট কৰিব লাগিব যদি দিছে কেতিয়াবা দি পাইছে নেকি কেতিয়াবা বেলেগৰ ভিডিঅ' বেলেগৰ মানে চাওক আপোনাৰ মোবাইল দি বা দাদাৰ মোবাইল দি আপুনি ফটো মাৰিব পাৰে নহয় ভিডিঅ' কৰিব পাৰে সেইটো ভিডিঅ' আপুনি দিব পাৰে কিন্তু সেইটো ভিডিঅ' ওৱান টাইম ফেচবুকত এবাৰ আৰু সেইটো ভিডিঅ' ফেচবুকত দি আপুনি নেক্সট ইউটিউবত দিব পাৰিব ফেচবুকত দিব পাৰিব কিন্তু এটা ফেচবুকত দিলে সেইটো ফেচবুক আৰু ফেচবুকত দিব নোৱাৰিব বুজি পালে গতিকে আপোনালোকৰ যিসকলৰ ফেচবুকত নতুনকৈ পৰিয়াল আপুনি ষ্টাৰ্ট কৰিছে মই যেনেকৈ নিয়মখিনি ক'লোঁ এনেকৈ আপুনি পালন কৰিব তেতিয়া আপোনাৰ কেতিয়াও প্ৰব্লেম নাহিব বেলেগত ডাউনলোড কৰা ভিডিঅ' ফটো কেতিয়া নিদিব নহ'লে সি যদি ষ্ট্ৰাইক মাৰি দিয়ে এবাৰ 2-3 ষ্ট্ৰাইক মাৰিলে প্ৰফাইল বেন হৈ যাব আপোনাৰ কেতিয়াও নিদিবা যিসকলৰ আছে চব ডিলিট কৰা এটাও নাৰাখিবা যদি ভাবা যে এটা দুটা মই ৰাখোঁ কিবা প্ৰব্লেম নহ'ব নেকি যদি ৰাখা প্ৰব্লেম এদিন প্ৰব্লেম আহিবই 100% আহিবই আৰু এবাৰ 2-3 যদি কোনোবাই তোমাক যদি এবাৰ ষ্ট্ৰাইক দিল প্ৰফাইল মোটামুটি কিবা এটা প্ৰব্লেম আহিব 2 দিল 3 তোমাৰ প্ৰফাইল নাথাকে আৰু 3 গ'ল কাৰণ কি তুমি যেতিয়া ভিডিঅ' আপলোড কৰিব ইউটিউবৰ পৰা আনি কিনে তাতে নটিফিকেশ্যন যাব সেই মানুহজন তাতে
সেই নটিফিকেশ্যনটো সি চেক কৰে সি যদি ষ্ট্ৰাইক মাৰে 3 বাৰ মাৰলে প্ৰফাইল গ'ল ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ৰাখি থৈ দিব